মোৰ পঢ়া শুনা খোৱা বোৱাৰ কথা বাদেই আনকি মোৰ দেহত থকা কিডনীটো আপুনিয়ে দিছে। কাৰণ তই মোৰ একমাত্ৰ পুত্ৰ। মই ভাবো তোৰ যি হওক সকলো ভাল হওক। আপুনি জানে যদি মই আজি আপোনাৰ সন্মুখত নিজ মুখে স্বীকাৰ কৰোঁ যে নীলাক মই ভাল পাওঁ। ভাস্কৰ ৰঞ্জনতকৈ ৰক্তিম বহুত বেছি চহকী ল'ৰা। তাৰ দেউতাকৰ ওচৰত প্ৰায় 200 কোটি টকাৰ প্ৰপাৰ্টি বিজনেছ আছে আৰু মনৰ মাজত তুমি আছে। বৰ্তা, আপুনি বহুদিন পাছত আমাৰ ঘৰলৈ আহিলে। তই এনেকুৱা কিয় কৰিলি নীলা? মোৰ ল'ৰাটোক তই কিয় বিপথে পৰিচালনা কৰিলি? মই বুজা নাই বৰ্তা। দিগন্তক মই কি কৰিলো? কি কৰা নাই তই? তই তাক এনেকৈ পগলা কৰি পেলালি যে সি নিজৰ মাক বাপেকৰ কথা নুশুনা হ'ল। আপুনি ভুল ভাবিছে ককাইদেউ। নীলাই দিগন্তক পগলা কৰা নাই, বৰঞ্চ আপোনাৰ ল'ৰাইহে তাইক। তুমি মনে মনে থাকাচোন। তোৰ মনত ইমান পাপ সোমাই থাকিব পাৰে? পাপ? পাপ নহয় বৰ্তা, মই একো পাপ কৰা নাই। মই মোৰ অন্তৰৰ পবিত্ৰতাৰে দিগন্তক ভাল পাইছো। যাৰ অন্তৰ পবিত্ৰ সি নিজৰ ককায়েকৰ লগত প্ৰেম নকৰে। তোৰ মা দেউতাৰ মৰাৰ দিন ধৰি মই তোক নিজৰ ছোৱালী বুলি গ্ৰহণ কৰিছো, তোক বিশ্বাস কৰিছো মই, আৰু তই তাৰ প্ৰতিদান এনেকৈ দিছ। এনেকৈ আপুনি তাইক ছোৱালী বুলি গ্ৰহণ কৰাৰ আগৰে পৰাই আপোনাৰ ল'ৰাই তাইৰ লগত প্ৰেম কৰিছে ককাইদেউ। পেহী, তোমাক মনে মনে থাকিবলৈ কৈছো নহয়। চবেই তোৰ গাত দুখ দি থাকিব আৰু মই মনে মনে কেনেকে থাকো বাৰু কচোন? মইতো জানো দিগন্তক তই কিমান বুজাইছিলি এইবোৰ কথা পাহৰি থাকিবৰ কাৰণে। সিহে তোক নেৰিলে আৰু এতিয়া চবে তোক দুখ দিব। পেহী, মনে মনে থাকাচোন। এয়া আমাৰ নিজৰ কথা, তোমাৰ তাত মাত মতাৰ কোনো অধিকাৰ নাই। যোৱা, তুমি ভিতৰলৈ যোৱা। নিজৰ কথাবোৰত নিজৰ ক্ষতি কৰি নাথাকিবি নীলা। তোমাক মই ভিতৰলৈ যাবলৈ কৈছো নাই? আমাৰ ঘৰখনে তোক কি দিয়া নাছিল নীলা? তোৰ কাৰণে যিমানখিনি পাৰো সকলো কৰিছো, সেইখিনিৰে তোৰ হেঁপাহ নপলাল হে? মই জানিছিলো বৰ্তা, দিগন্ত আৰু মোৰ সম্পৰ্কটোৱে আপোনাক দুখ দিব। আপুনি দুখ পোৱাই কামটো মই কৰিব বিচৰা নাছিলো। বহুত বুজালো দিগন্তক, কিন্তু সি মোৰ কথা নামানিলে। বাকী সকলোবোৰ পাহৰি গৈ তাৰ মনে বিচৰাটোকে থাকিল। প্ৰেমৰ সম্পৰ্ক এফালৰ পৰা কেৱল নাহে নীলা, তাৰ ওপৰতেই সকলোবিলাক দোষ জাপি নিদিবি। দিগন্তৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে, তাৰ ভৱিষ্যতৰ ভালৰ কাৰণে তাক তই এৰি দিব নোৱাৰনে নীলা? তাৰ মূৰৰ ওপৰত ভাস্কৰ ৰঞ্জনৰ দৰে মানুহ এজনৰ হাত থাকিলে মই তাৰ কাৰণে নিশ্চিন্ত হ'ব পাৰোঁ। মোৰ যিখিনি আছিল সকলো মই তাক দি শেষ কৰিলো। এতিয়া এখন শক্তিশালী হাত তাক দি যাব পাৰিলে মই শান্তিৰে মৰিব পাৰিম, বুজিছ? মই তাৰ বাপেক হৈ আজি তাৰ
ভিক্ষা খুজিব আহিছো নীলা। মোৰ ল'ৰাটোক ঘূৰাই দে নীলা। তাৰ ভালৰ কাৰণে তাক ঘূৰাই দেচোন। বৰ্তা, এইবোৰ আপুনি কি কৰিছে? এনেকুৱা কৰি মোক পাপত নুডুবাব বৰ্তা। আপোনাৰ কাৰণে মই মোৰ জীৱনটো উচৰ্গা দিবলৈ সাজু আছো। দিগন্তৰ পৰা তই আঁতৰি যাব পাৰিবিনে নীলা? পাৰিম। আপোনালোকে মোৰ কাৰণে যিখিনি কৰিলে, মোৰ প্ৰেম বিসৰ্জন দি সেই ঋণ মই পৰিশোধ কৰিম। মই আপোনাৰ ভৰিত ধৰি শপত খাইছো বৰ্তা, দিগন্তক সেই ছোৱালীজনীৰ লগত বিয়া কৰাবৰ বাবে মই বাধ্য কৰাম। আপুনি দিগন্তৰ বিয়াৰ বাবে আগবাঢ়িব পাৰে। প্ৰপাৰ্টি, বিজনেছ, ঘৰ চব পাব লাগিব আৰু মনালিছাকো পাব লাগিব। মনত ৰাখিবি। হেল্ল', বাহ, আননোন নাম্বাৰ ৰিচিভ কৰাৰ নিচিনাকৈ হেল্ল' বুলি ক'লা যে? কি হ'ল, মন বেয়া নে খং উঠিছে? নেটৱৰ্কবোৰে এনেকুৱা যে কেতিয়াবা চিনাকি নাম্বাৰবোৰো আননোন হৈ পৰে। কিছুমান নাম্বাৰ কেৱল নেটৱৰ্ক বা ফোনত ছেভ হৈ নাথাকে, হাৰ্ট বক্সতো থাকে। কাইলৈ আহিবাচোন দিগন্ত, তোমাৰ লগত কথা অলপ আছে। কোনবে? ৰক্তিম, তই যে ৰাতি ৰাতি এনেকৈ মদ খাই মাতলামি কৰি ঘূৰি ফুৰিছ, তোৰ পৰা মই কিন্তু এইটো আশা কৰা নাছিলো দেই। কি কৰিম বাবা, মই ক'ত শান্তি পাম? মদ খালে শান্তি পায় নেকি? মদ খালে মনৰ অস্থিৰতা বাঢ়েহে। হে মামা, তুমি মোক বেয়া পাইছা ন? এনেকৈ মদ খাই মাতলামি কৰি ঘূৰি ফুৰিবি আৰু মই ভাল পাব লাগে? এ মামা প্লিজ, তুমি মোক বেয়া নাপাবা না। তোমাৰ বাহিৰে মোৰ কোন আছে কোৱা? তুমি মোৰ মা, বাপ, বন্ধু সকলো।
তুমি যদি মোক বেয়া পোৱা নহয় মোৰ চব শেষ খতম মোৰ শুন, তোক যদি মই বেয়া পাব নালাগে তই আজিৰ পৰা মদ খোৱাটো বাদ দে। মই এতিয়া যিটো কণ্ডিশ্যনত আছো নহয় মইতো আচলতে বিষ খাব লাগিছে। খা মদ খা, বি খা, যি টি খাই মৰি যা। তুমি মোৰ ট্ৰেজেডিটো বুজি পোৱা নাই। তোমাৰ বাহিৰে মই মাত্ৰ এজনী ছোৱালীকে ভাল পাইছোঁ। আজি তাইও মোক এৰি যাবলৈ ওলাইছে। কিহৰ কাৰণে এৰি গ'ল জানো? কাৰণ বিয়াৰ বজাৰখনত তোৰ কোনো ভেলু নাই। ইউ আৰ ভেলুলেছ। শুন, তই চব পাব লাগিব। তই তোৰ দেউতাৰ প্ৰপাৰ্টি, বিজনেছ, ঘৰ চব পাব লাগিব আৰু মনালিছাকো পাব লাগিব। মনত ৰাখিবি। হেল্ল', বাহ, আননোন নাম্বাৰ ৰিচিভ কৰাৰ নিচিনাকৈ হেল্ল' বুলি ক'লা যে, কি হ'ল? মন বেয়া নে খং উঠিছে? নেটৱৰ্কবোৰে এনেকুৱা যে কেতিয়াবা চিনাকি নাম্বাৰবোৰো আননোন হৈ পৰে। কিছুমান নাম্বাৰ কেৱল নেটৱৰ্ক বা ফোনত ছেভ হৈ নাথাকে, হাৰ্ট বক্সতো থাকে। কাইলৈ আহিবাচোন দিগন্ত, তোমাৰ লগত কথা অলপ আছে। কাইলৈ? কিয়? আজিয়ে পাতা, ফোনত ক'ব নোৱাৰি নেকি? নোৱাৰি, অলপ বেলেগ কথা। কি কথা? অলপতো হিণ্টছ দিয়া। বিয়াৰ কথা। বিয়া হ'বলৈ দে। এজনী ছোৱালীয়ে যেতিয়া নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বাধ্যত পৰি কাৰোবালৈ বিয়া হয়, সেইজনক বাহ্যিক দৃষ্টিত হাজবেণ্ড বুলি ভাবিব পাৰে, কিন্তু নিজৰ দেহ মন সপি নিদিবও পাৰে। মনালিজা থাকিব দিগন্তৰ লগত আৰু তাই দেহমন যেনিবা মোৰ লগত থাকিলে, তাতে কিডাল হ'ল? মনালিছা আৰু দিগন্তৰ বিয়া এটা ডিল, এটা লেনদেন। চুক্তিৰ ম্যাদ যেতিয়া শেষ হ'ব তেতিয়া মনালিছাৰ নামত ভাস্কৰ ৰঞ্জনে সকলো দি দিব। মনালিছা তোৰ ওচৰলৈ একেবাৰে গুচি আহিব। ভাস্কৰ ৰঞ্জন ইমান কাচ্চা খিলাই নহয় মামা। মনালিছাক এটা সন্তান হ'লেহে ভাস্কৰ ৰঞ্জনে তাইক সম্পত্তি দিব। ভাস্কৰ ৰঞ্জনেও জানে যে এটা সন্তান হোৱাৰ পাছত সেইখন সংসাৰ আৰু কেতিয়াও নাভাঙে। কাৰণ মনালিছা আৰু দিগন্তৰ সংসাৰখন ভাগিব। সিহঁতৰ বিয়া হ'ব ঠিকেই, কিন্তু সন্তানটো হ'ব তোৰ আৰু মনালিছাৰ। কাৰণ মনালিছাৰ দেহ আৰু মন তোৰ ওচৰত থাকিব। তুমি কি ব্ৰেইন ঘূৰাইছা জানো? তুমিহে জানা দেই মামা। মই একো বুজি পোৱা নাই। তই একো বুজি পাব নালাগে। মই ঘূৰাই যাম, তই ঘূৰি যাবি। ঘূৰি 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 ভাস্কৰ ৰঞ্জনৰ মেইন জেগাতে টেক কৰি দিবি। মোক এতিয়া টকা পইচা একো নালাগে। মোক লাগে এটা চিধা চিধি সৎ ল'ৰা, যাক বিশ্বাস কৰি মই মোৰ জীৱনৰ শেষ সময়খিনি আনন্দেৰে পাৰ কৰিব পাৰোঁ। দিগন্ত মোৰ বুঢ়া বয়সত ভাল সাৰথি হ'ব। কিন্তু মা দেউতাই বিচৰা ধৰণে। ইম্পচিবল। পচিবল হ'ব লাগিব দিগন্ত। তুমি তোমাৰ মা দেউতাৰ অন্তৰত দুখ দিব নোৱাৰা। আৰু তোমাৰ মনত দুখ দিব পাৰিম। এই ভাস্কৰ ৰঞ্জনক এটেক কৰা ইমান সহজ কথা নহয়। মোৰ ছোৱালীয়ে মোক ইমোশ্যনেল এটেক কৰি মোৰ ইচ্ছাক বাধা দিব খুজিছিল, কিন্তু মই তাইক ডাবুল এটেক কৰি মোৰ মতে কাম কৰিবলৈ বাধ্য কৰিলোঁ। মই যি বিচাৰোঁ সেইটো হ'বই লাগিব।
আনে বিচৰা মতে মই কোনো কামেই নকৰোঁ মই সেইটোৱে কৰিম যিটো মোৰ মনে বিচাৰিব মোক এতিয়া টকা পইচা একো নালাগে মোক লাগে এটা চিধা চিধি সৎ ল'ৰা যাক বিশ্বাস কৰি মই মোৰ জীৱনৰ শেষ সময়খিনি আনন্দেৰে পাৰ কৰিব পাৰোঁ দিগন্ত মোৰ বুঢ়া বয়সত ভাল সাৰথি হ'ব মোৰ অংকত ভুল কেতিয়াও হ'ব নোৱাৰে জীৱনত কৰি যোৱা সকলো ভাল বেয়া অংকৰ ৰিজাল্ট মই পাই আহিছোঁ সেইকাৰণে এটা সৰু বেগ লৈ ঘৰৰ পৰা ওলাই অহা এই ভাস্কৰ ৰঞ্জন এটা বিশাল সম্পত্তিৰ অধিকাৰী হ'ব পাৰিছে মনালিছাৰ ড্ৰেমন মোৰ লগত তাই থাকিব বেলেগৰ লগত এইবিলাক চালা মোৰ লগত নহ'ব চব মোৰ হ'ব লাগিব মনালিছা দেউতাৰ প্ৰপাৰ্টি ভাস্কৰ ৰঞ্জনৰ প্ৰপাৰ্টি চব মোৰ হ'ব লাগিব চবকে মই দুহাতৰ মাজত ৰাখিম তোমাৰ ঘৰৰ মানুহে তোমাৰ কাৰণে ছোৱালী এজনী ঠিক কৰিছে তুমি বিয়া হ'ব লাগে মোৰ কাৰণে ছোৱালী এজনী ঠিক কৰা নাই কোৱা মা দেউতাই ভাবিছে বা ছোৱালী এজনী চাইছে সেই ছোৱালীজনীকে তোমাৰ কাৰণে ঠিক কৰিব লাগে কোনে ঠিক কৰিব তুমি এই কথাটো ফাইনেল কৰিব লাগিব মই তেতিয়া ফাইনেল কৰিম যেতিয়া তোমাক মোৰ বাবে মা দেউতাই এপ্ৰ'চ কৰিব তুমি যে মোৰ কাৰণে ছোৱালী ঠিক কৰাত লাগিছা বৰ্তাহঁতে তোমাৰ কাৰণে তাইক ঠিক কৰি পেলাইছে ঠিক কৰিলে বুলিয়ে মই তাইক বিয়া কৰাম নে অঁ কৰাব লাগিব কিয় কাৰণ তোমাৰ মা দেউতাই বিচাৰিছে বিয়া মা দেউতাই কৰাব নে মই কৰাম বিয়া তুমিয়ে কৰাবা কিন্তু মা দেউতাই বিচৰা ধৰণে ইম্পচিবল পচিবল হ'ব লাগিব দিগন্ত তুমি তোমাৰ মা দেউতাৰ অন্তৰত দুখ দিব নোৱাৰা আৰু তোমাৰ মনত দুখ দিব পাৰিম আমাৰ দুটাৰ মাজত বুজাবুজি হ'ব পাৰে দিগন্ত কিন্তু মাক আৰু দেউতাকৰ মাজত বুজাবুজি নহয় তুমি মোক এইবোৰ কথা কিয় কৈ আছা মই একেবাৰে বুজা নাই তুমি মোক জুখি চাব বিচাৰিছা নেকি তোমাক মোৰ আৰু বুজি পাবলৈ বাকী নাই দিগন্ত তোমাৰ ভৰিৰ আঙুলিৰ পৰা চুলিলৈকে মই তোমাক চিনি পাওঁ সকলো জনাৰ পাছতো তুমি মোক বেলেগ এজনী বিয়া পাতিব কৈ আছা যে কাৰণ মই বিচাৰিছোঁ তুমি মনালিছাক বিয়া কৰোৱা ৱাহ তাইৰ নামটো তোমাৰ মনত ৰৈ গৈছে নহয় কেনেবাকৈ মনালিছাই তোমাক মটিভেট কৰা নাইতো নাই মইহে বাস্তৱক পাহৰি গৈছিলোঁ মই ভাবিছিলোঁ কথাবিলাক আগৰ দৰে হৈ আছে এই কথাটো মই পাহৰি গ'লো যে তুমি আগতকৈ বহুত বেছি ডাঙৰ মানুহ হ'লা তোমাৰ ষ্টেটাছ এতিয়া বহুত বেছি ওপৰত মনে মনে থাকা এইবোৰ ফাল্টু কথা শুনাবলৈ মোক ইয়াত মাতি আনিছিলা ফাল্টু কথা নহয় দিগন্ত এয়া মোৰ আৰু তোমাৰ বাস্তৱ এইটোৱে আজিৰ দিনত একেবাৰে প্ৰেক্টিকেল কথা তুমি মনালিছাক বিয়া কৰাবই লাগিব অন্ততঃ মোৰ কাৰণে যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তন চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা